অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিন ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সেই নিৰ্বাচনী প্ৰচাৰত তেওঁ যিবিলাক ভাষণ দিছে সেই ভাষণ অতি উগ্ৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰা ভাষণ দিছে। ভাৰতবৰ্ষৰ সংবিধানত আৰু সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো আৰু নিৰ্বাচনী আয়োগৰ স্পষ্ট নিৰ্দেশনা আৰু মডেল কোড অফ কণ্ডাক্টত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বেপৰুৱাভাৱে তেওঁ যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যবোৰ দি ফুৰিছে ই দেশৰ গণতন্ত্ৰৰ প্ৰতি এক সাংঘাতিক ভাবুকি আনিছে। আৰু আজি এই সন্দৰ্ভত মই অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যোৱা 15 মে তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এখন নিৰ্বাচনী সভাত তেওঁ যি ধৰণৰ মন্তব্য ৰাখিছিল তাৰ ওপৰত আজি নিৰ্বাচনী আয়োগক এক অভিযোগ দিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিন ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সেই নিৰ্বাচনী প্ৰচাৰত তেওঁ যিবিলাক ভাষণ দিছে সেই ভাষণ অতি উগ্ৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰা ভাষণ দিছে। ভাৰতবৰ্ষৰ সংবিধানত আৰু সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো আৰু নিৰ্বাচনী আয়োগৰ স্পষ্ট নিৰ্দেশনা আৰু মডেল কোড অফ কণ্ডাক্টত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বেপৰুৱাভাৱে তেওঁ যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যবোৰ দি ফুৰিছে ই দেশৰ গণতন্ত্ৰৰ প্ৰতি এক সাংঘাতিক ভাবুকি আনিছে। আৰু আজি এই সন্দৰ্ভত মই অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যোৱা 15 মে তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এখন নিৰ্বাচনী সভাত তেওঁ যি ধৰণৰ মন্তব্য ৰাখিছিল তাৰ ওপৰত আজি নিৰ্বাচনী আয়োগক এক অভিযোগ দিছো। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইদিন ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁ যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু সেই নিৰ্বাচনী প্ৰচাৰত তেওঁ যিবিলাক ভাষণ দিছে সেই ভাষণ অতি উগ্ৰ সাম্প্ৰদায়িক আৰু সংবিধান বিৰোধী আৰু ঘৃণাৰ ভাৱ সৃষ্টি কৰা ভাষণ দিছে। ভাৰতবৰ্ষৰ সংবিধানত আৰু সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো আৰু নিৰ্বাচনী আয়োগৰ স্পষ্ট নিৰ্দেশনা আৰু মডেল কোড অফ কণ্ডাক্টত ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাই বেপৰুৱাভাৱে তেওঁ যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যবোৰ দি ফুৰিছে ই দেশৰ গণতন্ত্ৰৰ প্ৰতি এক সাংঘাতিক ভাবুকি আনিছে। আৰু আজি এই সন্দৰ্ভত মই অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যোৱা 15 মে তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত এখন নিৰ্বাচনী সভাত তেওঁ যি ধৰণৰ মন্তব্য ৰাখিছিল তাৰ ওপৰত আজি নিৰ্বাচনী আয়োগক এক অভিযোগ দিছো।